ভেৰগাঁৱত বিষয়া কৰ্মচাৰীৰে চাহ-চিনাকি মত বিনিময় বিধায়ক মহেশ্বৰ বড়ো বিভাগীয় কাম কাজৰ অগ্ৰগতিৰ খতিয়ান পৰ্যালোচনা ৪৫ নং ভেৰগাঁও বিধানসভা সমষ্টিৰ অধীনৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে আজি ভেৰগাঁৱত মত বিনিময় কৰে। সমষ্টিটোৰ নৱ-নিৰ্বাচিত বিধায়ক মহেশ্বৰ বড়োৱে মহকুমাধিপতিৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাত বিষয়া কৰ্মচাৰীৰ সৈতে সৌহাৰ্দ্যমূলক মত বিনিময় কৰি বিভিন্ন বিভাগৰ চৰকাৰী কাম কাজৰ অগ্ৰগতিৰ খতিয়ান লয়। বিধায়ক বড়োৱে বিভাগসমূহত উদ্ভৱ হোৱা বিভিন্ন সমস্যা অভাৱ অভিযোগৰ বুজ লৈ বিষয়াসকলৰে পৰ্যালোচনা কৰে। বিধায়ক বড়োৱে সমষ্টিৰ উন্নয়নৰ কাম কাজত বিষয়া কৰ্মচাৰীসকলৰ সহযোগিতা কামনা কৰে। বিধায়কগৰাকীয়ে গুৰুত্বপূৰ্ণ সভাখনত বিধায়ক মহেশ্বৰ বড়োৰ সৈতে BTCৰ পাৰিষদ পল টপ্প, ৰতন ৰাভা, মহকুমাধিপতি ৰিংখাং মছাহাৰী প্ৰমুখ্যে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইপিনে সংবাদ মাধ্যমৰ আগত সমষ্টিৰ উন্নয়নৰ বাবে দায়বদ্ধতাৰ কাম কৰি যাব বুলি মন্তব্য কৰে বিধায়ক বড়োৱে। খৈৰাবাৰীৰ পৰা ধীৰেন মহোদয়ৰ ৰিপৰ্ট AN লাইভ। আচলতে এইটো ৰিভিউ মিটিং নহয়, জাষ্ট আমাৰ এইখন বিধানসভাত মই জিকাৰ পিছত বিধায়ক হোৱাৰ পিছত মই বিভিন্ন ডিপাৰ্টমেণ্টৰ মুৰব্বীসকলৰ লগত চাহ চিনাকি পৰ্ব আৰু কিছু কি চলি আছে ডিপাৰ্টমেণ্টেলি নিজা ববীয়াকৈ কি আঁচনি চলিছে, কি ধৰণে কাৰ্যকৰী হৈ আছে, কিবা বাকী আছে নেকি মই সহায় কৰিবলগীয়া বা মোক সহায় কৰিবলগীয়া, তেনেকুৱা বিষয়বস্তুৰ ওপৰত আমি পৰ্যালোচনা কৰিলোঁ। আৰু বিশেষকৈ আজি এই অনুষ্ঠানটো মই কোৱা লেখীয়াকৈ আমাৰ ইয়াৰ চিভিল SDO আমাৰ ৰিংখাং মছাহাৰী ডাঙৰীয়াই গোটেইখিনি ডিপাৰ্টমেণ্টৰ মুৰব্বীসকলক মাতি দিলে আৰু তাৰ বাবে আজি খুব সুন্দৰকৈ আমি বিভিন্ন ডিপাৰ্টমেণ্টৰ বৰ্তমান পজিশ্যনটো আমি জানি ল'লোঁ। ভৱিষ্যত নিশ্চয় ৰাইজৰ যথেষ্টখিনি আকাংক্ষা লৈ পেলাই আমাক এইখন মোক অন্ততঃ এইখন বিধানসভা সমষ্টিত প্ৰতিনিধিত্ব কৰিবৰ কাৰণে জিকাই পঠাইছে। তাৰ কাৰণে মোৰ দায়বদ্ধতা যথেষ্টখিনি বাঢ়িছে আৰু দায়বদ্ধতা সহকাৰে আমি কাম কৰিবৰ কাৰণে আজি মোৰ লগতে আমাৰ MCLA ৰতন ৰাভা, পল টপ্প তেখেতসকলক লৈ আমি একেলগে পৰ্যালোচনা কৰিলোঁ। নিশ্চয় আহি থকা দিনত আমি সকলোৱে মিলিজুলি কাম কৰিবৰ কাৰণে তেখেতসকলক আহ্বান জনাইছে আৰু মোৰ পৰাও তেখেতসকলে সহায় সহযোগ বিচাৰিছে। নিশ্চয় আহি থকা দিনটো ভাল হওক তাকে মই কামনা কৰিছোঁ। পৰৱৰ্তী সময়ত আকৌ এনেকুৱা ৰিভিউ মিটিং হ'ব নিশ্চয় আমাৰ হৈ থাকিব আমাৰ জিলা পৰ্যায়ত DC-ৰ আণ্ডাৰত হ'ব, আমাৰ চাব ডিভিজনতো হ'ব, আমাৰ জনপ্ৰতিনিধিসকল সকলোৱে থাকি পেলাই আমি ৰিভিউ আকৌ কৰিম, সময়ে কৰি গৈ থাকিম। বিশেষকৈ PWD ডিপাৰ্টমেণ্টতে মুখ্যতঃ যাতায়াতী ব্যৱস্থাখিনি উন্নত কৰিব লাগিব। এতিয়া কিছু যথেষ্টখিনি হৈছে আৰু কিছু আগত হোৱাখিনিও জৰাজীৰ্ণ অৱস্থা হৈছে, সেইখিনি খুব গুৰুত্ব সহকাৰে লৈছোঁ আৰু বিভিন্ন চব ডিপাৰ্টমেণ্টতে খুব ইম্পৰ্টেণ্ট আছে, আমাৰ জনসাধাৰণৰ অত্যন্ত প্ৰয়োজন সকলো ডিপাৰ্টমেণ্টতে। গতিকে সকলো ডিপাৰ্টমেণ্টৰ কাম কাজৰ ওপৰতে আমি খুব জোৰ দি পেলাই কাম কৰিবৰ কাৰণে যত্ন কৰিম। একজেক্টলি ছাৰে ইতিমধ্যে আপোনালোকক জনাইছে, এনেকৈ ৰিভিউ তেনেকুৱা নহয়, জাষ্ট ছাৰে সকলো ডিপাৰ্টমেণ্টৰ বিষয়ববীয়াসকলৰ লগত এটা যিহেতু ছাৰে নতুনকৈ বিধায়ক দায়িত্ব লাভ কৰিছে, গতিকে সেই দায়িত্ব লাভ কৰাৰ পিছত তেখেতে বিষয়াসকলৰ লগত অকণমান তেওঁলোকে চাহ চিনাকি হোৱাৰ লগতে অকণমান কোন ডিপাৰ্টমেণ্ট কি প্ৰগ্ৰাম চলি আছে সেই বিষয়ে অকণমান ছাৰে আভাস এটা পাবৰ কাৰণে সকলোকে মাতিব দিছিল। সেইমতে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ, সকলোৱে আহিছে আৰু আমি যিমান পাৰে কম সময়ৰ ভিতৰত সকলো ডিপাৰ্টমেণ্টৰে প্ৰগ্ৰামখিনি ছাৰে অকণমান জানিছে। এনেধৰণৰ আলোচনাই বা নিশ্চয় যিমান ৰিভিউ কৰে সিমানে আমাৰ কামৰ যিটো কোৱালিটি সেই কোৱালিটিটো নিশ্চয় ইম্প্ৰুভ হ'ব আৰু যিখিনি আমাৰ টাৰ্গেটবোৰ থাকে সেই টাৰ্গেটবিলাক ফুলফিল কৰাত নিশ্চয় সেই সহায় হ'ব। নিশ্চয় সকলোৱে সহায় কৰিছে, সকলো আহিছে, যাক আমি ইনভাইট কৰিছিলোঁ। আমাৰ MLA ছাৰৰ লগতে আমাৰ সন্মানীয় MCLA ছাৰ দুজনো আহিছে আৰু অন্যান্য যিখিনি আমাৰ পদবীৰ মানুহ আছে তেখেতসকলো আহিছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।